আজি অসম গণ পৰিষদ দলৰ মুদৈবাৰী পৰিষদীয় সমষ্টি কমিটি আৰু ওদালগুৰি জিলা সমিতিৰ উদ্যোগত টংলা চহৰৰ ৩ নম্বৰ ৱাৰ্ডৰ হস্পিটেল ৰোডৰ সমীপত কালীবাৰী মন্দিৰ প্ৰাংগণত আজি ৰাইজৰ সৈতে আমি মত বিনিময় কৰোঁ। ৰাইজৰ সৈতে অসম গণ পৰিষদৰ নীতি আদৰ্শ আৰু উদ্দেশ্য লৈ আমি কিদৰে মানুহৰ পুনৰ সুসংগঠিত কৰিব বিচাৰিছোঁ এই কথাখিনি আমি ভাৱ বিনিময় কৰাত ৰাইজৰ পৰা যথেষ্ট আমি সঁহাৰি লাভ কৰিছোঁ। আৰু স্বাভাৱিকতে যিহেতুকে অহা ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত BTCৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই ৩ নম্বৰ ৱাৰ্ড ৪ নম্বৰ ৱাৰ্ড এই দুইটা ৩৫ নং মুদৈবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত। গতিকে ৰাইজে বিগত দিনত কেনে পালে, কি পাইছে আৰু কিয় ৰাইজ অসম গণ পৰিষদ দলৰ প্ৰতি আগ্ৰহী হৈছে বা হোৱা উচিত, এই গোটেইবিলাক কথা আমি খৰচি মাৰি আলোচনা কৰোঁ। ৰাইজৰ পৰা যথেষ্ট আমি মৰম আৰু সঁহাৰি লাভ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমি এই মানুহবোৰৰ মনৰ কথা বতৰাবিলাক আমাৰ দলৰ প্ৰতিনিধিয়ে কোকৰাঝাৰলৈকে কঢ়িয়াই নিবলৈ সক্ষম হ'ব। প্ৰথম কথা, আমি যে কামত বিশ্বাস কৰোঁ, প্ৰতিশ্ৰুতিত নহয়। যিটো ৰাস্তাৰে সোমাই আহিছোঁ আমি, সেই ৰাস্তাটো আমাৰ দলৰ পৰা নিৰ্বাচন খেলি প্ৰথমবাৰ ইয়াৰ পৰা MCLA হোৱা কেশৱ ডেকা ডাঙৰীয়া নিৰ্বাচিত হৈ প্ৰথম এই ৰাস্তাটোৰ কাম আৰু এতিয়া স্বাভাৱিকতে ধৰক আমি নিৰ্বাচনো খেলা নাই যোৱা দিনবিলাকত। গতিকে ৰাইজৰ আশা আকাংক্ষাক পূৰণো কৰিব পৰা নাই। আমি এতিয়া আমাৰ এগৰাকী যুৱ নেতা তৰুণ চৌধুৰীয়ে ওলাই আহিছে, ৰাইজৰ বিভিন্ন কাম কাজৰ লগত জড়িত। গতিকে এই যুৱ নেতাগৰাকীক ৰাইজে আমন্ত্ৰণ জনাইছে, আহ্বান জনাইছে, বিভিন্ন তেওঁলোকৰ সমস্যাৰ কথা কৈছে। নিশ্চিতভাৱে আমি ৰাইজৰ বাবে দল, ৰাইজৰ সমস্যা সমাধানৰ কাৰণে অসম গণ পৰিষদ, ঐক্য শান্তি আৰু প্ৰগতি, BTCত শান্তি বিৰাজ কৰক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়ন আৰু বিকাশৰ অনিৰুদ্ধ যাত্ৰা, আমি সেই যাত্ৰাত অৰিহণা যোগাব বিচাৰিছোঁ আৰু সেই লগে লগে ৰাইজৰ সমস্যা সমাধান কৰাৰ সংকল্প লৈ ওলাই আহিছোঁ। এষাৰ কথা আছে, বৃক্ষ তোমাৰ ফলে পৰিচয়। গতিকে ৰাইজে বিচাৰিছে, গতিকে আমি ৰাইজৰ প্ৰতি অলপ সঁহাৰি জনাবলৈ পাই উৎসাহিত আনন্দিত। আৰু ৰাইজৰ যদি আশীৰ্বাদ লাভ কৰি আমাৰ প্ৰাৰ্থীগৰাকী কোকৰাঝাৰলৈ যায়, তেনেহ'লে নিশ্চিতভাৱে আমাৰ কোনো ব্যক্তিগত কাৰো সমস্যা সমাধান লক্ষ্য নহয়, ৰাইজৰ সমস্যা দূৰীকৰণটোৱেই অসম গণ পৰিষদৰ প্ৰথম আৰু প্ৰধান লক্ষ্য। বৰ্তমান আমি মুদৈবাৰী পৰিষদীয় সমষ্টিতেই, কাৰণ এইটো আমি প্ৰথমটো নিৰ্বাচনতে জিকিছিলোঁ আৰু এই মুদৈবাৰী পৰিষদীয় সমষ্টিৰ বৃহৎ অংশটোৰেই কলাইগাঁও বিধানসভা সমষ্টি। কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলে 3বাৰকৈ জয়যুক্ত হৈছে হাতীৰ চিনত। গতিকে দুবাৰ মহেন্দ্ৰ মোহন ৰায়চৌধুৰী MLA হৈছে আৰু এবাৰ মুকুন্দৰাম চৌধুৰী ডাঙৰীয়া MLA হৈছে। গতিকে ৰাইজে এইবাৰ আমাক দাবী জনাইছে, সেইকাৰণেহে আমি কৈছোঁ ইয়াত বহুত দুৰ্নীতি হৈছে, ৰাইজৰ কথা বতৰা কোনো শুনা মানুহ নাই, সেইকাৰণে ৰাইজে মাতিছে, আমি আহিছোঁ। যোৱা 2.5 মাহ ধৰি আমি এই মুদৈবাৰী পৰিষদীয় সমষ্টিত কাম কৰি আছোঁ।